থাকোঁতে এই প্ৰতিগৰাকী জ্যেষ্ঠক প্ৰতিগৰাকী আমাৰ পিতৃ মাতৃক আমি জীয়াই থাকোঁতে কিয় তেনেধৰণে এসাঁজ খুৱাব নোৱাৰোঁ? জীয়াই থাকোঁতে সেই সন্মান সেই শ্ৰদ্ধা আমি কিয় দিব নোৱাৰোঁ? মই ভাবোঁ আমাৰ সমাজত এইসকল জ্যেষ্ঠ যিসকল আজি ইয়াত উপস্থিত আছে, এইসকল চিৰ তৰুণ, এইসকল জ্যেষ্ঠ এজোপা গছৰ দৰে, এই গছজোপাৰ এইসকল জ্যেষ্ঠ শিপা, আমি এইসকল জ্যেষ্ঠৰ শিপাডাল এইসকল জ্যেষ্ঠই ধৰি ৰাখিছে, তাৰ বাবে আমিবোৰে কুঁহিপাত মেলিবলৈ সুযোগ পাইছোঁ। গতিকে সমাজখন ধুনীয়া হৈ থাকিব এইসকল জ্যেষ্ঠৰ বাবে। ইয়াত উপস্থিত থকা প্ৰতিগৰাকী জ্যেষ্ঠ আপোনালোকৰ শ্ৰীচৰণত আমি অভাজনে সেৱা জনাইছোঁ। আপোনালোকৰ শ্ৰীচৰণত সেৱা ল'বলৈ আপোনালোকে আমাক সুযোগ প্ৰদান কৰিছে, সেইটোৱে আমাৰ বাবে বৰ সৌভাগ্যৰ কথা। আজি ইয়াত 300 বছৰীয়া আপোনালোকে এটা মহোৎসৱৰ আয়োজন কৰিছে। এক সহজ কথা নহয়, এটা দুটা বছৰ নহয়, 300 বছৰ এই সোণখেৰীয়া যাত্ৰা আপোনালোকে আজি এই যাত্ৰাৰ সমভাগী হ'বলৈ পাইছে। এইটো ক্ষেত্ৰত মই ভাবোঁ আপোনালোকৰ সমান গৌৰৱান্বিত হয়তো আৰু কোনো নাই যে আপোনালোকে এটা অনুষ্ঠানক 300 বছৰ জীয়াই ৰাখি ইয়াৰ নতুন প্ৰজন্মৰ বাবে বাৰ্তা আপোনালোকে কঢ়িয়াইছে। হয়তো শ্ৰী শ্ৰী অনন্ত সত্ৰৰ জড়িত হৈ থকা এই সত্ৰ পৰিচালনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া অথবা এই অঞ্চলৰ প্ৰতিগৰাকী নতুন প্ৰজন্মই পৰৱৰ্তী সময়ত ক'ব যে আমাৰ অঞ্চলত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শত প্ৰতিষ্ঠা হোৱা এই শ্ৰী শ্ৰী অনন্ত সত্ৰভাগীৰ বাবে আমি ইমান আধ্যাত্মিক হলো, সেইবাবে আমাৰ ঠাইবোৰ ইমান ভাল লগা, আমি ব্যতিক্ৰম হলো। কাৰণ আমাৰ বোপা ককাৰ দিনৰ পৰা ইয়াত আধ্যাত্মিকতাৰ কেনেকৈ সৃষ্টি কৰিব লাগে, ঈশ্বৰক কেনেকৈ নমাই আনিব লাগে, সেয়া আমাৰ বোপা ককা ইয়াত দেখুৱাই থৈ গ'ল। গতিকে আপোনালোকৰ সন্তান কেতিয়াও বিপথে নাযায়, মাত্ৰ সেই পথটোত আপোনালোকে অকণমান ঠেলা এটা মাৰি দিলেই গ'ল। ঠেলাটো অৰ্থাৎ ঠেলটো বেৰখন হালি গ'লে ঠেলা এটা দিয়া নহয় জানো, বাঁহডাল বেকা হৈছে পোনাই দিবলগীয়া হয়। আমিবোৰ নতুন প্ৰজন্ম, আমি বেকা হলে আপোনালোকে পোনাব লাগিব, আপোনাৰ ঘৰৰ সন্তান বেকা হলে আপোনালোকে পোনাব লাগিব, আনে নুশুনাই। গতিকে আনক কৰাৰ আগতে আমি প্ৰত্যেকেই যদি সেই প্ৰশ্নটো কৰোঁ, সেই প্ৰত্যেকেই কৰা প্ৰশ্নৰ আমি হয়তো উত্তৰ পাম। গতিকে নতুন প্ৰজন্ম যদি ক'ৰবাত বেকা হৈছে, মই ভাবোঁ এই সত্ৰ সমাজৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী ভকত বৈষ্ণৱে আপোনালোকৰ নতুন প্ৰজন্ম ঈশ্বৰৰ ওচৰলৈ আনি অহংকাৰ শূন্য কৰি এই যে মনুষ্যৰ জীৱনটো লাভ কৰিলে সেয়া এটা উপলব্ধি কৰোৱাই সেই বেকাবোৰ আপোনালোকে পোনাই ল'ব। প্ৰতিগৰাকী আইক কৈছোঁ আপোনালোক কুশলে থাকক। প্ৰতিগৰাকী আয়ে এখন সমাজ সুন্দৰ কৰি ৰাখে, আইসকলে সমাজখন সুন্দৰ কৰি ৰাখে বাবে এই পৃথিৱীখন ধুনীয়া হৈ আছে। আজিকালি আইসকলৰ একাংশৰ যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনক দেখি আপুনি মই কষ্ট পাইছোঁ ক'ৰবাত। গতিকে সেই পৰিৱৰ্তনবোৰ, তেনেধৰণৰ পৰিৱৰ্তনবোৰ আপুনি মই হয়তো নিবিচাৰোঁ। যি পৰিৱৰ্তনৰ বাবে আইগৰাকীয়ে পিন্ধি থকা মাৰ্জিত কাপোৰ সাজৰ পৰিৱৰ্তে আমাৰ আইসকলে একাংশ এতিয়া এনে কাপোৰ পিন্ধিবলৈ লৈছে, এনে পোছাক পিন্ধিবলৈ লৈছে, যাৰ বাবে আমাৰ বয়োজ্যেষ্ঠসকল পাৰ হৈ গ'লে চকুমুখি পাৰ হৈ যাবলগীয়া হয়, অথবা এই হাততে লৈ থকা এলেগিতিয়া পৃথিৱীখন আমি বন্ধ কৰি দিবলগীয়া হয় কাষতে এজন জ্যেষ্ঠ থাকিলে। আমাৰ আইসকলে কেতিয়াবা এনেকুৱা কাম কৰিবলৈ আৰম্ভ কৰিছে। গতিকে সেই ক্ষেত্ৰত প্ৰতিগৰাকী আয়ে গান্ধাৰীৰ দৰে, প্ৰতিগৰাকী আয়ে কুন্তীৰ দৰে দায়বদ্ধ হৈ যে মোৰ 5 সন্তানেই থাকক, সেই 5 সন্তানক মই আধ্যাত্মিকতাৰ খাদ্য খুৱাম, মোৰ সন্তান ঈশ্বৰমুখী বাটে যাব লাগিব, সেই বুলি যদি প্ৰতিগৰাকী আয়ে ভাবে, তেনে আইৰ ঘৰত মই ভাবোঁ কোনো ধৰণৰ অনৈতিক খবৰ নাহে। তেনে আইৰ পৰা আমি সদায় হয়তো সৃষ্টিশীল বাতৰিয়ে পাওঁ। গতিকে যিসকল আয়ে শেহতীয়াকৈ সমাজখন আচলতে কিছু বিশৃংখল কৰিবলৈ চেষ্টা কৰি আহিছে, মই এই সত্ৰৰ মজিয়াৰ পৰা সেইসকল আইলৈ কেৱল এটাই অনুৰোধ জনাম যে সময় আছে, সলনি হওক। আপোনালোকে অন্ততঃ আমাৰ ভাল লগা সমাজখন, আমাৰ ককা দেউতাই গঢ়ি থৈ যোৱা এই সমাজখন অন্ততঃ আপোনালোকে বেয়া লগা নকৰিব। মই সেইটোৱে কেৱল সেইসকল আইক অনুৰোধ জনাম। কাৰণ এতিয়া পৃথিৱীখনত আমি খুব 2টা দিনৰ ৰংচঙীয়া পৃথিৱীত আছোঁ। এই 2টা দিনৰ ৰংচঙীয়া পৃথিৱীত থাকি আমি ভাবিছোঁ যে আজি 1 লাখ মানুহে মোক সামাজিক মাধ্যমত চাইছে, তাৰমানে মই জনপ্ৰিয়, কিন্তু গাঁৱত মোক ভকতৰ সংগত সেৱা ল'বলৈ মোৰ সময় নাই। সেই জনপ্ৰিয়তা একেদিনাই শেষ হ'ব যিদিনা মাৰ্ক জুকাৰবাৰ্গে ফেচবুকটো বন্ধ কৰি দিব, যিদিনা সামাজিক মাধ্যমটোৱে বন্ধ হৈ থাকিব। ধৰি লওক কাইলৈৰ পৰা সামাজিক মাধ্যমটো নাই, তেতিয়া আপুনি কেনেকৈ থাকিব? গতিকে সেই জনপ্ৰিয়তা ভগৱন্তৰ সৈতে গঢ়ি তুলিব লাগিব, সেই জনপ্ৰিয়তা ভকতৰ সৈতে থাকিব লাগিব। আপোনালোক সবাৰে চৰণত সেৱা জনাইছোঁ। আচলতে উদ্বোধকৰ কথাখিনি দবা কোবোৱাৰ দৰে, দবাটো বেছি দেৰিলৈকে কোবাই থাকিলে তাৰ ৰস নাইকিয়া হ'ব নহয়। গতিকে দবাটো কোবাবলৈহে মোক আজি ইয়াত মাতি অনা হ'ল। গতিকে উদ্বোধক হিচাপে আপোনালোকৰ সন্মুখত খুব থূৰতে বৰ খৰতকীয়াকৈ কথাখিনি কৈছোঁ। তাতে মোৰ মুখখন অকণমান চোকা, কথাবোৰ আচলতে খৰকৈ কোৱা হয়। মই ৰ'দ ঘাই মানুহ খৰখৰীয়া কথা এফালৰ পৰা ধাই ধাই কৈ যাওঁ।
সেই কথাখিনিৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছো, আপোনালোকক জনাইছো। খুব খৰতকীয়াকৈ কোৱাৰ বাবে হয়তো দুই এটা কথা কৰবাত ভুল হৈ যাব পাৰে, সেইখিনিৰ বাবে মই আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছো। যদি কৰবাত ভুল হৈছে আপোনালোকৰ কনিষ্ঠ বুলি আপোনালোক সবাই শ্ৰীচৰণত মই সেৱা জনাইছো, যাতে আপোনালোকে মোক ক্ষমা কৰি দিয়ে আৰু ভগৱন্তৰ শ্ৰীচৰণত এনেকৈ আশীষ লৈ থাকিব পৰাকৈ যাতে শক্তিশালী হৈ থাকো, তাৰ বাবে আপোনালোক সকলোৱে যাতে মোক আশীৰ্বাদ কৰে। এতিয়া শোভাযাত্ৰাৰ বাবে আপোনালোক সকলো সাজু হৈছে। এই শোভাযাত্ৰা একতাৰ শোভাযাত্ৰা, এই ভাগৱত শোভাযাত্ৰা ধৰ্মীয় অনেক নিদৰ্শন আপোনালোকৰ বাবে। আজি 300 বছৰীয়া সোণসেৰীয়া যাত্ৰাত আপোনালোকে যেতিয়া খোজকাঢ়ি যাব, তাত যেতিয়া আপোনালোকৰ মুখেৰে কৃষ্ণ নাম যেতিয়া প্ৰকাশ পাব, সি আকাশে বতাহে গুঞ্জৰিত এটাই খবৰ যে আধ্যাত্মিকতাৰ বতৰা কেৱল বিলাইছে শ্ৰী শ্ৰী অনন্ত সত্ৰৰ ভকত বৈষ্ণৱে। গতিকে নিজকে এগৰাকী ভগৱন্তৰ সেৱক বুলি ভাবি এই শোভাযাত্ৰাত আপোনালোকে আজি অংশ ল'ব। এই ভাগৱত শোভাযাত্ৰাত অংশ লৈ ঈশ্বৰক সকলো সমৰ্পণ কৰি ঈশ্বৰক শুদ্ধ অন্তৰে এটাই ক'ব যে প্ৰভু তুমি আছা, আমি নিশ্চিন্তে আছো। তুমি আছা, এই সত্ৰভাগী কেনেকৈ বছৰ বছৰ ধৰি জিলিকি থাকিব। তুমি আছা, আমি সেৱক, তুমি দিয়া দায়িত্ব আমি পালন কৰিম। গতিকে সেই দায়িত্ব আপোনালোকে পালন কৰক, মই সকলোকে আশা কৰিছো। কৃষ্ণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই গুৰুজনালৈ এফাকি নাম। হে শংকৰ গুৰু কি নামে বান্ধিলা ভেটি, শংকৰ গুৰু